নমস্কাৰ বন্ধুবান্ধীসকল, কেনেকুৱা আছে? আপোনালোকে নিশ্চয় ভালে আছে। তো বন্ধুবান্ধীসকল, আপোনালোকৰ বাবে মই এটা সৰু ভিডিঅ' এটা ৰেকৰ্ডিং কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব, তাৰপিছত মই কথা পাতি আছোঁ। এই বছৰৰে অক্টোবৰ মাহত 1 লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় আদি কৰাৰ বাবে 2 লাখ টকাকৈ লাভ কৰিব। তো বন্ধুবান্ধীসকল, ভিডিঅ'টো চালে আপোনালোকে ভিডিঅ'টো চাই গম পাই গৈছে যে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কি কৈছে। তো চিফ মিনিষ্টাৰ ছাৰে এইটোৱে কৈছে যে এই বছৰ যিসকলে CM বোলে 2.0 যিসকলে যুৱক যুৱতী আছে 1 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা প্ৰদান কৰিব অহা অক্টোবৰ মাহত। তো মাহটো মেনশ্যন কৰি দিছে যে অক্টোবৰ মাহতে টকা লাভ কৰিব আপোনালোকে সকলোৱে, যিসকলে ছিলেক্টেড হ'ব সিহঁতে এই অক্টোবৰ মাহতে অহা অক্টোবৰ মাহতে টকা লাভ কৰিব। অৰ্থাৎ 1 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা প্ৰদান কৰিব। 1 লাখ যুৱক যুৱতী বহুত কেণ্ডিডেট হয়। তো বন্ধুবান্ধীসকল, যিসকলে ইণ্টাৰভিউ ভাল হৈছে তাৰে ভিতৰত অল অসমৰ 1 লাখ কেণ্ডিডেটক ছিলেক্টেড কৰিব আৰু 1 লাখ কেণ্ডিডেটক 2 লাখকৈ টকা অক্টোবৰ মাহতে প্ৰদান কৰিব। তো এইটোৱে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে। তো বন্ধুবান্ধীসকল, CM 2.0 যিসকলে এপ্লাই কৰিছে, যিসকলতো ইণ্টাৰভিউ হৈ গ'ল মে' মাহত, আৰু এতিয়া আপোনালোকৰ কনচেণ্ট ফৰ্মটো ছাবমিট কৰাৰ কামটো চলি আছে। আৰু কিছুমানে ফেক ভিডিঅ' বনাই আছে যে এতিয়াই ৰিজাল্ট দিলে, এই মাহতে আজি ৰিজাল্ট দিলে, এনেকুৱা টাইপৰ বহুতে মেৰিট লিষ্ট ওলাইছে, আপোনালোকে চেক কৰক। এইবিলাক ফেক ভিডিঅ' হয়, এইবিলাক আপোনালোকে নাচাব। এইটো ভিউ পোৱাৰ বাবে এনেকুৱা টাইপৰ ফেক ভিডিঅ' বনাই আছে। তো আমাৰ CM ছাৰে যিটো কয় এইটো কৰে, আপোনালোকে জানে। তো অক্টোবৰ মাহৰ ৱেইট কৰক, অক্টোবৰ মাহতে আপোনালোকে টকা লাভ কৰিব পাৰিব যিসকলে ছিলেক্টেড হ'ব। তো ফ্ৰেণ্ডছসকল, এতিয়া কথা হ'ল যে ৰিজাল্ট কেতিয়া দিব? ৰিজাল্ট দিব অহা ছেপ্টেম্বৰ মাহত, কাৰণ অক্টোবৰ মাহত যদি টকা দিয়ে ছেপ্টেম্বৰ মাহত আপোনালোকে ৰিজাল্ট পাই যাব। ৰিজাল্ট বুলি ক'লে আপোনালোকৰ মোবাইলতে এটা ন'টিছ আহিব, অৰ্থাৎ মোবাইলতে এটা মেছেজ আহিব। এই মেছেজৰ জৰিয়তে আপোনালোকে ভাবি ল'ব যে ফাইনেল ৰিজাল্ট আপোনালোকে ছিলেক্টেড হৈ গৈছে। তো বন্ধুবান্ধীসকল, এইটোৱে হ'ব ফাইনেল ৰিজাল্ট। ফাইনেল ৰিজাল্টৰ বাবে কোনো ধৰণৰ মেৰিট লিষ্ট নোলায়। ইয়াৰ আগৰ বছৰতো ছেম আছিল। CM 1.0 বেনিফিচিয়াৰী যিসকলে আছিল, কোনো ধৰণৰ মেৰিট লিষ্ট সিহঁতৰ বাবে আপলোড কৰা নাছিলে। সিহঁতৰ মোবাইলত এটা মেছেজ আহিছিল, সেই মেছেজৰ জৰিয়তে ছিলেক্টেড হৈছে। তাতে মেছেজত এইটোৱে লিখা আছিল যে ইউ আৰ ছিলেক্টেড ফৰ আত্মনিৰ্ভৰশীল অসম 2 লাখ টকা, এনেকুৱা টাইপৰ এটা মেছেজ আহিছিল। তো এই বছৰতো ছেম এনেকুৱা টাইপৰ এটা মেছেজ যদি আপোনালোকৰ মোবাইলত আহে, ছেপ্টেম্বৰ মাহত যদি আহে, তেন্তে ভাবিব আপুনি ছিলেক্টেড হৈছে। তো বন্ধুবান্ধীসকল, এইটো হৈছে আগষ্ট মাহ যোৱাৰ পিছত ছেপ্টেম্বৰ মাহ, আৰু এমাহমান ৱেইট কৰক। এই এমাহৰ ভিতৰতে আপোনালোকে ৰিজাল্ট পাই যাব। আৰু ৰিজাল্টৰ আগত এটা ছেকেণ্ড ইণ্টাৰভিউ হোৱা বুলি কথা। যদি ছেকেণ্ড ইণ্টাৰভিউ হয় তেন্তে DIC অফিচৰ পৰা আপোনালোকক ফোন কৰিব, আৰু যদি নহয় তো ডাইৰেক্ট আপোনালোকে ফাইনেল ৰিজাল্ট পাই যাব আপোনালোকৰ মোবাইলত। তো বন্ধুবান্ধীসকল, যদি ছিলেক্টেড হয় তেন্তে অক্টোবৰ মাহতে টকা লাভ কৰিব পাৰিব, আৰু যদি নহয় তেন্তে নাপাব। তো ফ্ৰেণ্ডছসকল, আজি এইটোৱে আছিল, কাৰণ আপোনালোকক মই এই ভিডিঅ'টোৰ ৰেকৰ্ডিং কৰিছোঁ, কাৰণ কিছুমানে ক'ব যে আপুনি জানে নেকি এনেকুৱা টাইপৰ বেছি কৈ আছে। তো সেইবাবে মই ভাবিলোঁ যে ভিডিঅ'টো ৰেকৰ্ডিং কৰি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ, কাৰণ আপোনালোকে নিজে চকুৰে নিজে চাব পাৰিব, তেতিয়াহে বিলিভ কৰিব পাৰিব। তো বন্ধুবান্ধীসকল, অক্টোবৰ মাহতে টকা লাভ কৰিব পাৰিব, আৰু ছেপ্টেম্বৰ মাহৰ বাবে ৱেইট কৰক। যদি আপোনালোকৰ মোবাইলত মেছেজ আহে, যদি ছিলেক্টেড মেছেজ আহে, তেন্তে আপোনালোকে ভাবিব এই 2 লাখ টকা আপোনালোকে লাভ কৰিলে। তো বন্ধুবান্ধীসকল, বেষ্ট অফ লাক থাকিল। যিসকলে এইবাৰ এপ্লাই কৰিছে সিহঁতক সকলোকে মোৰ তৰফৰ পৰা বেষ্ট অফ লাক থাকিল CM 2.0 বেনিফিচিয়াৰী হতৰ বাবে। তো ফ্ৰেণ্ডছসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগে লাইক কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।